নমস্কাৰ আজি অনুষ্ঠিত হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ কেইটামান মেমৰি বেসড কোৱেশ্চন আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আগবাঢ়িছো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন এই প্ৰশ্নটোৰ অপচনত অশোক চন্দ্ৰগুপ্ত মৌৰ্য এনেকৈ আছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য সেকেন্ড কোৱেশ্চন ডিসকভাৰী অফ ইণ্ডিয়া কোনে লিখিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহেৰু 3 নম্বৰ কোৱেশ্চনটো হৈছে আৰটি এক্ট কাৰ্যকৰী কেতিয়া হৈছিল আপোনালোকক সুধিছিলে কাৰ্যকৰী মানে কেতিয়াৰ পৰা এফেক্ট হৈছিল সেই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব 2010 চনৰ পৰা হৈছিল 2010 চনৰ 1 এপ্ৰিলৰ পৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে যিখন আৰটি এক্ট হেতু কোনটো ফান্ডামেন্টাল ৰাইটৰ পৰা অনা হৈছিল আৰ্টিকলটো সুধিছিলে আৰু আৰ্টিকলটো হৈছে 21A যি সকলে লিখিছে তেওঁলোকৰ শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো হৈছে প্ৰাইভেট স্কুল বিলাকত কিমান পৰিমাণৰ ফ্ৰী সিট থাকে বিপিএল সকলৰ বাবে অলপতে ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া আৰু ঘোষণা কৰিছিলে এটো আছিল 25% প্ৰত্যেকখন প্ৰাইভেট স্কুলত ইমানটুকৈ থাকিব লাগে যি সকলে দিছে শুদ্ধ হৈছে আপোনালোকৰ যিবিলাক কোৱেশ্চন মনত আছে আমাৰ লগত আমাক কমেন্টৰ জৰিয়তে জনাওকচোন আমি সেকেন্ড পাৰ্টটোত সেই কোৱেশ্চন বিলাকৰ আনসাৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু কেইটামান কোৱেশ্চন আছে আপোনালোকৰ লগত ডিসকাস কৰিছো নেক্সট কোৱেশ্চন হৈছে এমএলএ হ'বলৈ এজ কিমান লাগে এই কোৱেশ্চনটোৰ উত্তৰ হৈছে 25 মানে 25 বছৰ লাগে মিনিমাম নেক্সট কোৱেশ্চনটো হ'ল আৰএমএসএ যি আছিল সেই আৰএমএসএৰ গোল কি এনেকৈ আছিল প্ৰশ্নটো মোৰ সম্পূৰ্ণকৈ মনত নাই আৰএমএসএৰ গোলৰ অপচনত আপোনালোকক দিয়া আছিল এলিমেন্টাৰী এডুকেশ্যন সেকেন্ডাৰী এডুকেশ্যন আৰু ইয়াৰ এই অপচন বিলাকৰ ভিতৰত যেটো সেকেন্ডাৰী এডুকেশ্যন এই সেকেন্ডাৰী এডুকেশ্যনটোৱে আৰএমএসএৰ গোল হয় ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে আৰএমএসএ কেতিয়া এস্টাবলিশ কৰা হৈছিল এই কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে 2009 চনত এস্টাবলিশ কৰা হৈছিল নেক্সট এটা কোৱেশ্চন আছে ডক্ট্ৰাইন অফ ল্যাবছ এই কোৱেশ্চনটো অলপ দিনৰ আগতে হৈ যোৱা আৰু এটা এন্ট্ৰেন্স টেষ্টত সুধিছিলে হেতু হৈছে এটো এই ডক্ট্ৰাইন অফ ল্যাবছ কোনে প্ৰৱৰ্তন কৰিছিল আৰু এই কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে লৰ্ড ডেলহাউসি নেক্সট কোৱেশ্চন ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰশ্নটো বুট কৰো এটোই আছিল মোৰ অলপ তথাপিটো কনফিউজন আছে ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেন্টিং ঠিক আছে যি সকলে দিছে তেওঁলোকৰ শুদ্ধ হৈছে আপোনালোকৰ যিবিলাক কোৱেশ্চন মনত পৰি আছে আমাক কমেন্টৰ যোগেদি জনাই থাকক আমি উত্তৰ দিম নেক্সট পাৰ্টত নেক্সট কোৱেশ্চন হৈছে যেটো নন কোঅপাৰেচন মুভমেন্ট হৈছিল তাৰ মূল কাৰণ কি আছিল অপচন বহুকেটা আছিল আৰু সেই অপচন সমূহৰ ভিতৰত যেটো জালিয়ানাবাগৰ হত্যাকাণ্ড অপচনটোত যে আছিল জালিয়ানাবাগৰ হত্যাকাণ্ড হৈছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোত কেনেকুৱা ধৰণৰ আছিল মোৰ কোৱেশ্চনটো একেবাৰে মনত নাই অপচন কেইটামান মনত আছে মহাভাৰত ঋগবেদা এনেকে আছিল এই কোৱেশ্চনটো কিবা ওল্ড ষ্টেট এনেকে কৰি সুধিছিলে কোৱেশ্চনটো যি সকলৰ মনত আছে মোক কমেন্টৰ যোগেদি জনাই দিয়ক মই উত্তৰটো জনাবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন এটা আছিল যে 73rd যেটো কনস্টিটিউশনৰ এমেন্ডমেন্ট হৈছিল সেই এমেন্ডমেন্টত কাৰ বিষয়ে আলোচনা কৰা হৈছিল বা কাক লৈ এই এমেন্ডমেন্টটো হৈছিল এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে পঞ্চায়তী ৰাজ সিস্টেম আৰু তাৰ জৰিয়তে লোকেল গভৰ্ণমেন্ট টক সাপোৰ্ট কৰিব বিচৰা হৈছিল পঞ্চায়তী ৰাজ যি সকলে দিছে তেওঁলোকৰ শুদ্ধ হৈছে আপোনালোকে সেকেন্ড পাৰ্টটো পাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আপোনালোকে বিভিন্ন ধৰণৰ কোৱেশ্চন বিলাক পাই থাকিব আৰু আপোনালোকে কমেন্টৰ যোগেদি আমাক কোৱেশ্চন বিলাক দি দিয়ক আমি সেকেন্ড পাৰ্টটোত আপোনালোকক হেবিলাক জনাম এই ভিডিওটো লাইক কৰি দিব কমেন্ট কৰি দিব নেক্সট এলিমেন্টাৰী এডুকেশ্যন ইজ ফৰ দা চাইল্ড অফ এজ কোৱেশ্চনটো এনেকুৱা ধৰণৰ আছিল আৰু হেতু কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে 6 to 14 ইয়াৰ্স মানে 6 পৰা 14 বছৰৰ শিশুৰ বাবে এলিমেন্টাৰী এডুকেশ্যনটো প্ৰযোজ্য হয় তেওঁলোকৰ বাবে আসলতে এই এডুকেশ্যনটো আপোনালোকে লগৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিওটো শেয়াৰ কৰক আৰু নেক্সট পাৰ্টলৈ অপেক্ষা কৰক থ্যাংক ইউ